বেংগলী ফ্ৰেণ্ড আছে তেন্তে জনাবচোন এইটো 9 মাহত কি পাতে। আজি মই গৈ আছোঁ মোৰ বাইদেউৰ ঘৰত, আৰু মোৰ বাইদেউৰ ঘৰত কিয় গৈ আছোঁ সেইটো জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাওক। হাই গাইজ, মোৰ নাম চিন্ময়। মোৰ বাইদেউৰ ঘৰত আছে আজি আমাৰ অসমীয়া ঘৰত যেনেকৈ বেবী হ'লে 5 মাহ হ'লে পঞ্চমৃত ৰাখে, ঠিক তেনেকৈ বাহঁতৰ তাত 9 মহীয়া এটা প্ৰগ্ৰাম অনুষ্ঠিত কৰিছে। মই নামটো ইমান নাজানো, আপোনালোকে মোক কমেণ্ট কৰি কওকচোন সেইটো কি হ'ব পাৰে। এইফালে আকৌ ভিন ভিন প্ৰকাৰৰ মিঠাই কেক খুৱাই আছে বাইদেউক, আৰু এইফালে আকৌ আমাৰ ভিনদৌৱে লাজত থাকিবই নোৱাৰে, কাৰণ দেউতা যে হ'বলৈ গৈ আছে। এতিয়া স্কুল ছুটি হোৱাৰ পিছত লাহে লাহে এজন এজনকৈ কাজিনবোৰ আহি আছে। এইফালে আকৌ বাইদেউক খুৱাই আছে, ইফালে ফেমিলি ফটোজ, আৰু ইফালে এতিয়া মোৰ পাল আহি গ'ল, মোক ক'লে খুৱাই দে বুলি, মই খুৱাই দিলোঁ গৈ পেলাই। নিয়মটো ইমান বুজি পোৱা নাই, বাট কোনোবা যদি মোৰ বেংগলী ফ্ৰেণ্ড আছে তেন্তে জনাবচোন এইটো 9 মাহত কি পাতে। বাৰু যি কি নহওক, ভালে ভালে বেবীজন আহিলে হ'ল। পেলাই আকৌ ভিনদেউ আৰু বাৰ এটা ধুনীয়া কেক কাটিং ফটোশ্বুট এইবোৰ চলি আছে। তাৰ লগতে আমি গুচি গ'লোঁ খাবলৈ। কি খাবলৈ গ'লোঁ? ভাত খাবলৈ আহিলোঁ, কাৰণ ইয়াতে আমি পাপৰ খালোঁ, তিয়ঁহ খালোঁ, আৰু লগতে এয়া মাছ মাংস ছাগলী মাংস গোটেইখিনি খাই বাইদেউৰ ওচৰলৈ অলপমান গৈ বাইদেউক মাত এষাৰ দি, বাইদেউক বুলি নহয় সকলোকে মাত দি গুচি আহিলোঁ। মই এবাৰ গৈ আছোঁ ভিনদেউৰ ঘৰলৈ, মাক লৈ আহিব লাগে, ত' মাক আৰু আনিব গৈ আছোঁ। অৱশেষত যিহেতু মই এজন খকুৱা, সেই খকুৱাৰ দৰে এটা বাতিত দৈ লৈ পেলাই খালোঁ, আৰু এয়া মোৰ দাদাৰ ল'ৰা জিও, তাৰ লগত অলপ ধেমালি কৰি ঘৰলৈ ৰাওনা হ'লোঁ। আজিলৈ ইমানেই, বাই বাই।